নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক যোৱাকালি কেইটামান এটা শব্দত প্ৰকাশ কৰা দিছিলোঁ আজিও মই তোমালোকক আৰু কেইটামান এটা শব্দত প্ৰকাশ কৰা দিছোঁ তোমালোকে লিখি লবা এইটা অতি সহজ বহুত কলগছ থকা ঠাইক কি কয় কলনী আনৰ ভাল দেখিব নোৱাৰা পৰশ্ৰী কাটৰ গোটেই জীৱন জুৰি আজীৱন দীৰ্ঘকাল জীয়াই থকা দীৰ্ঘজীৱী হঠাতে হোৱা ঘটনা আকস্মিক বিহুৰ আগদিনা উৰুকা লোকৰ পৰা নিন্দা লোকনিন্দা যি হিচাপ মতে নচলে বেহিচাপী ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষ ঘৰ নাই যাৰ অঘৰী প্ৰবাসত থকা মানুহ প্ৰবাসী বা প্ৰবসুৱা একে গুৰুৰ শিষ্য সতীৰ্থ বা হৰিভকত সত্য কথা কোৱা মানুহ সত্যবাদী ঈশ্বৰত যাৰ বিশ্বাস নাই নাস্তিক যাৰ অন্ত নাই অনন্ত বুকাত যাৰ জন্ম পংকজ নিজৰ ৰূপ যৌৱন লৈ গৌৰৱ কৰা তিৰোতা মানিনী যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ অথবা কৃতঘ্ন যি পুৰুষৰ ঘৈণীয়েক মৰিছে বৰলা যাক দেখা নাযায় অদৃশ্য যি নাৰীৰ স্বামী মৰিছে বিধৱা এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় ঔষধি বিয়া নকৰোৱা মানুহ অবিবাহিত বৰলা বা ডাং বৰলা একে উদৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ সহোদৰ সহোদৰা যিকোনো এটা লিখিলেই হ'ব পৰৰ অধীন পৰাধীন পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ পৰমুখাপেক্ষী পৰৰ সৌভাগ্য দেখি যি কাটৰ হয় পৰশ্ৰী কাটৰ যি গৰু মহৰ গাড়ী চলাই গাড়োৱান কানি খোৱা মানুহ কানিয়া বাটে দি যোৱা মানুহ বাটৰুৱা মিছা কথা কোৱা মানুহ মিছলীয়া কাঁহৰ বাচন গঢ়োতা কহাৰ মাটিৰ বাচন সাজোতা কুমাৰ যি সকলে নাও বাই নাৱৰীয়া যি জলত চৰে জলচৰ যি শত্ৰুক বধ কৰে শত্ৰুঘ্ন ব্যাকৰণত যি পাৰদৰ্শী বৈয়াকৰণিক বা বৈয়াকৰণ যাক সহজে লংঘন কৰিব নোৱাৰি অলঘ্য বা অলংঘ্য আছে অলংঘ্য অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় মানে বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয় তাক কয় নাতিশীতোষ্ণ যিজনে আইন জানে সেইজন হৈছে আইনজ্ঞ যাৰ কোনো সন্তান নাই নিঃসন্তান যিজনী তিৰোতাৰ ল'ৰা ছোৱালী অৰ্থাৎ সন্তান নহল বাঁজী যাৰ বংশত কোনো নাই নিৰ্বংশ কঁঠালৰ সৰু সৰু কলি মুচি নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান মাউৰা নিচেই সৰুতে মাক বাপেক মৰা নিৰাশ্ৰয় সন্তান ঘাট মাউৰা মাক দেউতাকো নাথাকে যাৰ আশ্ৰয় নাথাকে থাকিবলৈ ঠাইও নাথাকে তেনেবোৰ হৈছে ঘাট মাউৰা বেঙৰ নেজ থকা সৰু পোৱালি লালুকি কাৱৈ মাছৰ সৰু পোৱালি কাৱৈ তিলা গৰৈ মাছৰ সৰু সৰু পোৱালি গৰৈ চিৰিকা আজিলৈ তোমালোকক মই এয়া আগবঢ়ালো তোমালোকে আৰু কিবা নজনা থাকিলে কমেন্ট বক্সত লিখিবা চেনেলটি লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা মই আৰু ব্যাকৰণ বা পাঠ তোমালোকক দিবলৈ চেষ্টা কৰিম আজিলৈ আহো ধন্যবাদ।